কংগ্ৰেছ নেতা ৰিপুন বৰাৰ সংবাদমেল ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন সংবাদমেলত লগে লগে ৰাতিপুৱা দিয়া পোষ্ট 3 ঘণ্টাৰ পিছত তেওঁ দুখ জাপি দিলে তেওঁৰ ষ্টাফৰ ওপৰত তেওঁৰ ষ্টাফে ভুলকে এইটো দিয়া বুলি দুখ জাপি দি তেওঁ পোষ্টটো ডিলিট কৰিছে কিন্তু চাপৰিলে মেঘ আঁতৰি নাযায় ৰেকৰ্ড ইজ ৰেকৰ্ড ৰৈ গৈছে ইতিহাসত তুমি ডিলিটহে কৰিছা কিন্তু তোমাৰ মুখৰ পৰা ওলাইছে সেই কথা এইটো হৈছে সামাজিকভাৱে কেনেকুৱাকে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত আজি আক্ৰমণ চলিছে এতিয়া আপুনি চাওক ৰাজনৈতিক আক্ৰমণ খিলঞ্জীয়া মানুহৰ ওপৰত ৰাজনৈতিক আক্ৰমণ কেনেকৈ চলিছে আপোনালোকে চাওক নম্বৰ 1 অসমীয়া জাতিৰ আয়ুস ৰেখা অসম চুক্তি এই অসম চুক্তিক নস্যাৎ কৰি আৰু ভাৰতবৰ্ষৰ সংবিধানত উলংঘা কৰি কা আইনখন অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত জাপি দিয়া হ'ল অসমৰ থলুৱাসকলৰ ওপৰত জাপি দিয়া হ'ল পাকিস্তান আফগানিস্তান বাংলাদেশৰ পৰা অহা বিদেশীক আমাৰ থলুৱাৰ মাটিত সংস্থাপিত কৰিব গতিকে আপোনালোকে চাওক এইটো কিমান সাংঘাতিক ৰাজনৈতিক আক্ৰমণ আৰু কি ৰাজনৈতিক আক্ৰমণ আপোনালোকে চাওক কা আন্দোলনত কাক হত্যা কৰিলে বাছি বাছি হত্যা কৰা হ'ল লাখ লাখ মানুহে আন্দোলন কৰিছে বাছি বাছি কাক হত্যা কৰিলে দুজন চাহ জনগোষ্ঠীয় আদিবাসী যুৱক চেম ষ্টেফৰ্ড ঈশ্বৰ নায়ক এজন থলুৱা যুৱক দীপাঞ্জল দাস এজন জনজাতীয় যুৱক দ্বিজেন্দ্ৰ পাংগিং আৰু এজন থলুৱা মুছলমান আব্দুল আলিম এইসকলক তুমি গুলিয়াই হত্যা কৰিলা এইসকলক শ্বহীদ কৰিলা কাৰ ওপৰত গুলি চলিল ইয়াতো গুলি চলিল থলুৱাৰ ওপৰত খিলঞ্জীয়াৰ ওপৰত এতিয়া আমি আহোঁ তৃতীয় ৰাজনৈতিক আক্ৰমণ যে 2016 চনত বিজেপি চৰকাৰ আহোঁতে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিলে অসমৰ এজন জনজাতীয় নেতা সোণোৱাল সম্প্ৰদায়ৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল কিন্তু তুমি 2021 এই নানান কূটকৌশল কৰি এই জনজাতিজনক তুমি ডিপ্ৰাইভ কৰি বঞ্চিত কৰি জনজাতি মুখ্যমন্ত্ৰীজনক তুমি পিছফালৰ পৰা ডেগাৰ মাৰি তুমি নিজে তাত মুখ্যমন্ত্ৰী হোৱা এইটো থলুৱাৰ ওপৰত ৰাজনৈতিক আক্ৰমণ নহয় এতিয়া আমি আহোঁ থলুৱাৰ ওপৰত আৰু ৰাজনৈতিক আক্ৰমণ আজি আপোনালোকে চাওক যে আজি আমাৰ একমাত্ৰ আহোম জনগোষ্ঠী গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ আজি আহোম জনগোষ্ঠীৰ নেতা যুৱ নেতা ওলাই আহিছে কেৱল আহোম হোৱাৰ বাবেই কেৱল থলুৱা হোৱাৰ বাবেই আজি তুমি তেওঁলোকক ৰাজনৈতিকভাৱে আগবাঢ়িবলৈ দিয়া নাই আজি তুমি তেওঁলোকক ৰাজনৈতিকভাৱে আগবাঢ়িবলৈ দিয়া নাই বিভিন্ন প্ৰতিবন্ধক সৃষ্টি কৰিছা বিভিন্ন ষড়যন্ত্ৰ কৰি মিছা অভিযোগেৰে তুমি তেওঁলোকক ৰাজনৈতিকভাৱে তুমি বাধাৰ সৃষ্টি কৰি আছা এইটো খিলঞ্জীয়া বিৰোধী নহয় তোমাৰ ডিএনএত এইটো থাকিব লাগিব তেতিয়াহে তুমি এইটো কৰিব পাৰিবা কিন্তু তুমি যিমান ষড়যন্ত্ৰ কৰিলেও এই খিলঞ্জীয়াই এই থলুৱাই কিন্তু তোমাৰ শাসনৰ জৱনিকা এওঁলোকেই কিন্তু পেলাব এতিয়া আমি আৰু এটা আনো উদাহৰণ যে আজি বড়ো জাতিৰ এগৰাকী নেতা হাগ্ৰামা মহিলাৰী তুমি আজি তোমাৰ ওচৰত চাৰেণ্ডাৰ নকৰাৰ কাৰণে বড়ো জাতিৰ স্বাভিমান তেওঁ আজি কম্প্ৰমাইজ নকৰাৰ কাৰণে আজি তুমি হাগ্ৰামা মহিলাৰীক তুমি এলাগি কৰি ৰাখিছা